আচলতে মোৰ বাবে আজি এই দিনটো বৰ অকল্পনীয়। মানে মই কেনেকৈ ক'ম, মই মানে ভাগৰি পৰিছোঁ। আচলতে মই এটা চাইডৰ পৰা খুব সৌভাগ্যৱান, যিহেতু ভাস্কৰ শৰ্মা ডাঙৰীয়া নিচিনা এজন আমি নেতা কাষত পাইছোঁ। আচলতে এই সিদ্ধান্তটো, আজিৰ যিটো সিদ্ধান্ত, এইটো আমি কাহানি পাই ল'ব লাগিছিলে। ভাস্কৰে অথনি কৈছে, আপোনালোকে শুনিছেও, এই বস্তুটো আমি আচলতে কাহানি পাই ল'ব লাগিছিলে। কিন্তু লোৱাৰ পৰা আমি দূৰত্ব বজাই ৰাখিলোঁ, কাৰণ দলটোক ভাল পাওঁতো। ৰাজনীতি বুজি পোৱা নাছিলোঁ, নুবুজোতে ধৰক আহিছিলোঁ। সেই ফিল্ডখনত অহাৰ পিছত এনেকুৱা এটা মানে ভাবিছিলোঁ যে মানুহৰ কাৰণে কাম কৰিম, মানুহৰ কাৰণে, ৰাইজৰ কাৰণে ওলাই আহিছিলোঁ। গতিকে এতিয়া চাওক, আপোনালোকে নিজেই দেখিছে, মই আজিৰ দিনটো বিশেষকৈ যদি ক'বলৈ যাওঁ, মই কৈছোঁ মোৰ এটা ছাইড কি হৈ আছে মই নিজেও নাজানো। সম্পূৰ্ণ পংগু বুলি মই নিজক ভাবি লৈছিলোঁ। কিন্তু ইয়াত আহি ধৰক মই কিবা এটা সাহস পাইছোঁ, শক্তি পাইছোঁ আচলতে শৰ্মা ডাঙৰীয়াৰ পৰা। মই আশা কৰিম ৰাইজৰ কাৰণে তেওঁ সদায় এনেকৈ থাকক, প্ৰদ্যুৎ বৰদলৈৰ নিচিনা নকৰক। মানে মোৰ সেইটোৱে কামনা, প্ৰদ্যুৎ বৰদলৈৰ নিচিনা নকৰক, কাৰণ মোৰ বহুত কষ্ট হৈছে এইখিনি। মই মানে কি ক'ম আপোনালোকক, তেখেতৰ নিচিনা যাতে কৰ্মীসকলক কোনো নকৰে, কাৰণ মোৰ একদম গোটেই লাইফ স্পইল হৈ গ'ল এইবিলাক কৰি কৰিয়ে। গতিকে মই মানে ভাবোঁ যে এই যিকেইটা বদমাছ আমাৰ হেৰিটাত আছে নহয়, এইকেইটাক মানে ৰাইজে চিনি থওক, ৰাইজে চিনি থওক। আৰু প্ৰথম কথা, মহিলাক তেওঁলোকে সন্মান কৰিবলৈ শিকক, মহিলাক সন্মান কৰিবলৈ শিকক, ৰাইজৰ সঁচা দুখবিলাক বুজি পাবলৈ শিকক, সিমানখিনিয়ে।